Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটোত কেইটামান ইম্পৰ্টেন্ট আপডেটস মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম আপকামিং আসাম গভৰ্ণমেণ্ট চাকৰিসমূহৰ ওপৰত। সো ৰিসেন্টলি আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ অফ আসামে আপোনালোকৰ 8 ডিসেম্বৰ জনতা ভৱনত তেওঁ যেতিয়া হেকটিয়াকে আসাম পুলিচৰ এসআই আৰু অন্যান্য যোনখিনি পোষ্ট আছিল সেইখিনিৰ যেতিয়া এপইন্টমেন্টৰ কথা মিটিং এখনত প্ৰেছ কনফাৰেন্সত এখনত কৈ আছিল তেতিয়া এডিআৰই 3 ৰ উল্লেখ কৰিছিল তেওঁ। সো এডিআৰই 3 ডেফিনেটলি আহিব আৰু লগতে আসাম পুলিচৰ হেকটিয়াকে গম পায় আসাম পুলিচৰ এনে 5000 ভ্যাকেন্সিজ হোৱা কথা আছিল অলৰেডি 1715 টা পোষ্ট ওলালে কনষ্টেবল ইউবি আৰু এবিৰ আৰু লগতে আসাম পুলিচ সাব ইন্সপেক্টৰৰ ভ্যাকেন্সিও আহিব আৰু গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ টেটৰো ভ্যাকেন্সি আহি আছে খুব সোনকালে। ঠিক আছে, সো এইগিটা টপিকৰ ওপৰত আমি অকমান ডিসকাস কৰিম। তাৰ আগতে মই আপোনালোকক এটা বস্তু দেখাই ল'ব বিচাৰিছো। সো আপোনালোকে যদি জেনুইনলি আপকামিং এক্সামস বিলাকৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেতিয়াহলে অসমৰ সাধাৰণ জ্ঞান মানে আসাম জেনাৰেল নলেজ বুলি এখন স্পেশাল কিতাপ লঞ্চ কৰা হৈছে। এই কিতাপখন অক্সুক পাব্লিকেশনে লঞ্চ কৰিছে ডক্টৰ মৃদুস্মিতা ফুকন ৰাইটাৰ হয়। সো এই কিতাপখন আপোনালোকে অসমীয়া মাধ্যমত এভেইলেবল আছে। অসম বিষয়ক সামগ্ৰিক তথ্যৰ গ্ৰন্থ। ঠিক আছে, ইউজফুল ফৰ এপিএসসি হক এডিআৰই আৰু অন্য কম্পিটিটিভ এক্সামস মানে এপিএসসি এক্সামস বিলাক এডিআৰই আৰু লগতে আসাম পুলিচ ডিএইচএস ডিএমই গুৱাহাটী হাইকোৰ্ট সকলোতে সিলেবাসত আপোনালোকে জান দেখিব আসাম জেনাৰেল নলেজ থাকে। সেই কাৰণে এই অসমৰ সাধাৰণ জ্ঞান কিতাপখন ইম্পৰ্টেন্ট হ'ব আপোনালোকৰ। এই কিতাপখনৰ স্পেশাল ফিচাৰ্ছ হ'ল এমসিকিউজ আৰু কাৰেন্ট এফেয়াৰ্স ইয়াতে ইনক্লুডেড আছে। ঠিক আছে, চেপ্টাৰ ওয়াইজ ডেসক্ৰিপটিভ ফৰ্মতো আছে আৰু লগতে প্ৰত্যেকটো চেপ্টাৰৰ ডেসক্ৰিপচনৰ বাহিৰে ডেসক্ৰিপটিভ ফৰ্মত টপিকস বিলাক আছে তাৰ বাহিৰেও আপোনালোকে এমসিকিউজো পাই যাব। যদি মই আপোনালোকক ভালকে দেখাও তেতিয়ালে এটা দেখিছে সূচীপত্ৰ মানে ইয়াতে যোনখিনি তো হেৰি আছে যোনখিনি ইনক্লুডেড আছে কিতাপখনত তাৰে ইয়াতে লিষ্টখন আছে অসমৰ চিনাকি ইন্ট্ৰোডাকশন অফ আসাম। ঠিক আছে, সো এনেকুৱা ধৰণকে কন্টেন্টছখিনি আছে অসমীয়াতে গোটেইখিনি হিষ্ট্ৰী অফ আসাম অসমৰ ব্ৰঞ্জি। ঠিক আছে, ইয়াতে গোটেইখিনি আছে এনেকে লিষ্ট ওয়াইজ। মই জাষ্ট আপোনালোকক দুটামান পেজ দেখাই দিছো অসমৰ পৰিৱেশ এনভাইৰনমেন্ট অফ আসাম সেইখিনি বস্তুটো আছেই। তাৰ উপৰি আপোনালোকে যদি চেপ্টাৰ বিলাক চাই তেতিয়ালে ইয়াতে দেখিছে অসমৰ চিনাকি ইন্ট্ৰোডাকশন অফ আসাম এনেকুৱা ধৰণকে আপোনালোকৰ ডেসক্ৰিপটিভ ফৰ্মত আছে উইথ মেপছ এণ্ড অল গোটেইখিনি বস্তু ইয়াতে দিয়া আছে আৰু লগতে আৰু তাৰ পিছত চেপ্টাৰটোৰ শেষৰ ফালে এনেকুৱা ধৰণকে আপোনালোকে এমসিকিউজ পাই যাব। বহু বিকল্পী প্ৰশ্নসমূহ আপোনালোকে পাই যাব এমসিকিউজ পাই যাব উইথ এনসাৰ কিজ এভেইলেবল আছে। ঠিক আছে, সো ইয়াতে এই কিতাপখনৰ মই পাৰচেজ লিংকটো আপোনালোকৰ ভিডিও ডেসক্ৰিপচন আৰু কমেন্ট সেকশনত দি দিম। এমাজন আৰু ফ্লিপকাৰ্ট দুইটাতে এভেইলেবল আছে। কোনবাই যদি অসমীয়া মাধ্যমত ভালকে প্ৰিপাৰেচন কৰিম বুলি ভাবিছে তেতিয়ালে কিতাপখন ল'ব পাৰে। ঠিক আছে, এবাৰটো এপিএসসি ও আসামিজ ল্যাঙ্গুৱেজত আহিব কুৱেশ্যন পেপাৰ, বাকি এডিআৰই টো আহে আসাম পুলিচ আহিব অন্য কম্পিটিটিভ এক্সামস বিলাকত থাকে অসমীয়াত। সো ল'ব পাৰে অসমীয়াৰ অসমৰ সাধাৰণ জ্ঞান। ঠিক আছে, সো এজ অফ নাও আপোনালোকে এই কিতাপখন ল'ব পাৰে। এইখন গোটেইখিনি আসাম জেনাৰেল নলেজ ইয়াতে কভাৰ কৰা হৈছে। বাকি ভিডিও ডেসক্ৰিপচন আৰু কমেন্ট সেকশন চেক কৰিব, তাতে মই পাৰচেজ লিংক শ্বেয়াৰ কৰি দিম এমাজন আৰু ফ্লিপকাৰ্ট। সেই লিংক কিটাত যাব তেতিয়া আপুনি ডিসকাউন্টত পাই যাব বুকখন। ঠিক আছে, এতিয়া আমি টপিকটোলৈ ঘূৰি আহোঁ। সো আপোনালোকে বহুতে ভাবি আছিলে এডিআৰই 3.0 নাহিব বুলি, কিন্তু অসমৰ অনাৰেবল চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 8 ডিসেম্বৰ জনতা ভৱনৰ যোনখন কনফাৰেন্স হৈছিলে আসাম পুলিচৰ হেকটিয়া ৰিক্ৰুটমেন্ট বিলাকৰ ওপৰত মানে এপইন্টমেন্টৰ ক্ষেত্ৰত তেতিয়া তেওঁ এডিআৰই 3.0 কথা কৈছে যে এডিআৰই 3.0 আহিব বুলি। সো অবভিয়াসলি আপোনালোকে এডিআৰই 3.0 ৰ কাৰণে যিসকলে প্ৰিপাৰেচন কৰি আছে তেওঁলোকে প্ৰিপাৰেচন কৰি থাকক, কাৰণ এডিআৰই 3.0 ডেফিনেটলি আহিব যিহেতু চিফ মিনিষ্টাৰ নিজে বহুত দিনৰ আগৰ পৰাই কৈ আছে। ঠিক আছে, এতিয়াও মই যিমানখিনি মই শুনি আছো ডিপাৰ্টমেন্ট বিলাকৰ স্ক্ৰুটনি চলি আছে গভৰ্ণমেন্টৰ পাৰ্সোনেল ডিপাৰ্টমেন্টৰ। সো ভ্যাকেন্সি বিলাকৰ স্ক্ৰুটনি চলি আছে। যেতিয়া ভ্যাকেন্সি স্ক্ৰুটনি শেষ হ'ব কিমান কি কোট ভ্যাকেন্সি উলিয়াব পাৰে সেইখিনি বস্তু স্ক্ৰুটনি চলি আছে, কাৰণ প্ৰসেসটো অলপ দীঘলীয়া হয়। এবাৰ যেহেতু বহুতখিনি এপইন্টমেন্ট হ'ল তাৰপিছত এপইন্টমেন্ট হোৱাৰ পিছত এতিয়া কোট কি ভ্যাকেন্সিজ আছে সেইখিনি স্ক্ৰুটনি হোৱাৰ পিছত যিমান থাকিবগে সেইখিনিৰ ওপৰত এডভাৰটাইজমেন্ট ওলাব নিশ্চয়। ঠিক আছে, পোষ্ট কিমান ওলাব এতিয়ালৈকে গম পোৱা নাই। ডেফিনেটলি ভাল পোষ্টে ওলাব। এডিআৰই 3.0 বেছি সংখ্যকে পোষ্ট ওলাই সাধাৰণতে। আৰু লগতে আসাম পুলিচৰ যিহেতু 5000 ভ্যাকেন্সি আহাৰ কথা আছিলে এতিয়া মাত্ৰ আপোনালোকে দেখিছে হেকটিয়াকে কনষ্টেবল এবি আৰু ইউবিৰ 1715 ভ্যাকেন্সিজ আহিছে। নেক্সট আপোনালোকে আসাম পুলিচ সাব ইন্সপেক্টৰ ইয়াতে 5000 পোষ্টৰ ভিতৰত ইনক্লুডেড থাকিব। সো হেতু কাৰণে নিশ্চিতভাৱে আসাম পুলিচ এসআই কাৰণে যিসকলে প্ৰিপাৰেচন কৰি আছে তেওঁলোকে প্ৰিপাৰেচন কৰি থাকক। আৰু লগতে এইটো মাহতে ডিসেম্বৰতে গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ টেটৰো ভ্যাকেন্সি আহিব। ঠিক আছে, এইখিনি কম্পিটিটিভ এক্সামস প্ৰিপেয়াৰ কৰিবৰ কাৰণে অসমৰ সাধাৰণ জ্ঞান আসাম জেনাৰেল নলেজৰ যোনখন কিতাপ অশোক পাব্লিকেশনে লঞ্চ কৰিছে ডক্টৰ মৃদুস্মিতা ফুকন ৰাইটাৰ
ইয়াৰ সেই কিতাপখন আপোনালোকে কিনিব পাৰে ঠিক আছে সো যিসকলে প্ৰিপাৰেচন কৰি আছে প্ৰিপাৰেচন এৰি নিদিব এইখিনি বস্তু আকৌ আহিব 2026 তো পালহিয়ে ডিসেম্বৰ সো ডিসেম্বৰ গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট টিচাৰ টেটৰ কি বুলি কয় এডভাৰটাইজমেন্ট পাই যাব এডিআৰই এডভাৰটাইজমেন্ট খুব সম্ভৱ জানুৱাৰী মাহত আপোনালোকে পাব ডিসেম্বৰ মাহত নাহিবও পাৰে আৰু আসাম পুলিচ এসআইৰ কি বুলি কয় এডভাৰটাইজমেন্ট ডিসেম্বৰ শেষৰ পালে নহয় বা জানুৱাৰীত আপোনালোকে এক্সপেক্ট কৰিব পাৰে ঠিক আছে সো এনেকুৱা ধৰণৰকে আপোনালোকে প্ৰিপাৰেচন কৰি থাকক যেহেতু আপোনালোকে গম পালে যে এতিয়া আহিব এইখিনি বস্তু গোটেইখিনি কোৱা হ'ল সো হেতু কাৰণে আপোনালোকে প্ৰিপাৰেচনটো এৰি নিদিব যদিহে প্ৰিপাৰেচন কৰি আছে আৰু নাভাবিব যে নাহে বুলি কাৰণ হেকটিয়াকে যেহেতু চিফ মিনিষ্টাৰে নিজে ক'লে সো ডেফিনেটলি আহিব ঠিক আছে বাকি অসমৰ সাধাৰণ জ্ঞানৰ এই বুকখনৰ মই লিংকসমূহ পাৰচেজ লিংক এমাজন আৰু ফ্লিপকাৰ্টৰ ভিডিও ডেসক্ৰিপচন আৰু কমেন্ট সেকশনত দি দিম আপোনালোকে ল'ব পাৰিব যিসকলে প্ৰিপাৰেচন কৰি আছে ঠিক আছে আপোনালোকে মই লিংক কিটা শেয়াৰ কৰি দিম ভিডিও ডেসক্ৰিপচন আৰু কমেন্ট সেকশন চেক কৰিব এই কিতাপখন বহুতে বেছি ভাল মই নিজে ফিজিক্যাল কপিটো মই নিজে কি বুলি কয় চাইছো ঠিক আছে মই গোটেইখিনি বস্তু কন্টেন্টছখিনি ভালকে এনালাইসিস কৰিছো গোটেইখিনি বস্তু সো আপোনালোকৰ কম্পিটিটিভ এক্সামৰ পাৰ্সপেক্টিভৰ ফালৰ পৰা এই কিতাপখন ভাল হ'ব মই নিজে হেতু কথা ভাবিছো আৰু সো আৰু লগতে আপোনালোকৰ কাৰণেও হেল্পফুল হ'ব বুলি আশা ৰাখিছো সো এই কিতাপখনৰ লিংকটো ভিডিও ডেসক্ৰিপচন আৰু কমেন্ট সেকশনত পাই যাব ঠিক আছে বাকি আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ললো কাইলে পুনৰ এটা নতুন ভিডিঅলৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপাৰেচন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম